নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিতো টিচাৰ ডে 5 ছেপ্টেম্বৰ। সেয়েহে মই আজি টিচাৰ ডে বুলি এটা ভিডিঅ' লৈ আহিছোঁ, শুনকচোন। ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণদেৱৰ জন্ম হৈছিল 1868 চনত। ছাত্ৰসকলৰ আছেনে বাৰু মনত? আজি 5 ছেপ্টেম্বৰ শিক্ষক দিৱস। সৰ্বপল্লী ৰাধাকৃষ্ণ জন্ম দিৱসকেই শিক্ষক দিৱস হিচাপে পালন কৰে চবেই। সৰ্বপল্লী ৰাধাকৃষ্ণ আছিল আদৰ্শবাদী শিক্ষক। তেখেতৰ দৰে হ'বলৈ সকলোৱে শিকক। 1962 চনৰ পৰাই এই দিৱস পালন কৰাই সকলোকে আদৰ্শবাদী হ'বলৈ দি আছে জনাই। শিক্ষকক উপহাৰ প্ৰদান কৰি চুব লাগে শিক্ষকৰ ভৰি। শিক্ষকৰ সন্মানৰ হেতু নাচ গান কৰে কতো। শিক্ষকে আমাৰ দ্বিতীয় গুৰু, খুলি দিলে আমাৰ চকুলো। শিক্ষক, অভিভাৱক আৰু ছাত্ৰ, এই তিনিওৰ সংযোগতে ছাত্ৰ হয় প্ৰিয় পাত্ৰ। শিক্ষক দিৱসকে কয় টিচাৰ ডে। টিচাৰ ডে মানে এনো কি বুজি পোৱা নে? টি মানে ট্ৰাটফুল সত্যবাদী, ই মানে এডুকেটেড শিক্ষিত, এ মানে এবিলিটি ক্ষমতাশীল, চি মানে কেৰেক্টাৰ চৰিত্ৰবান, এইচ মানে হেল্থ স্বাস্থ্যৱান, ই মানে ইনৰেগুলাৰ উদ্যোগী, আৰ মানে ৰেছপনচিবল দায়িত্বশীল। নমস্কাৰ বন্ধুসকল।